3 বছৰে চিকিৎসাধীন ডেৰগাঁৱৰ এজন যুৱক চিকিৎসাৰ বাবে অপৰাগ দৰিদ্ৰ পৰিয়ালটোক সহায়ৰ আহ্বান মুখ্যমন্ত্ৰীৰ ডেৰগাঁৱৰ ভিতৰুৱা ভকতীয়া গাঁৱৰ নবীন বৰাৰ পুত্ৰ ৩৬ বছৰীয়া উচ্চ শিক্ষিত যুৱক ৰূপক বৰা নামৰ যুৱকজন এটা আকস্মিক দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ ৩টা বছৰে চিকিৎসাধীন হৈ আছে পৰিয়ালৰ পৰা জানিব পৰা মতে যুৱকজন কৰ্মসূত্ৰে যোৰহাটত থাকোতে দুৰ্ঘটনাত পতিত হৈছিল দুৰ্ঘটনাত যুৱকজনে মগজুত আঘাত পায় যদিও ঘৰৰ পৰা বিষয়টো লুকুৱাই ৰাখে তাৰ কিছুদিন পাছত যুৱকজনৰ শৰীৰৰ অৱনতি হোৱাতহে পৰিয়ালৰ লোকে দুৰ্ঘটনাৰ বিষয়ে জানিব পাৰে ৩৬ বছৰীয়া যুৱকজনৰ শৰীৰ বৰ্তমান অচল হৈ পৰিছে দৃষ্টিশক্তিও কমি আহিছে মুখৰ মাতো নাইকিয়া হৈ আহিছে একমাত্ৰ সন্তানৰ এনে দুৰৱস্থা দেখি নবীন শইকীয়াৰ পৰিয়ালবৰ্গৰ লগতে দুখত ভাগি পৰিছে ভকতীয়া গাঁৱৰ ৰাইজ উঠি অহা যুৱকজনৰ এনে কৰুণ দৃশ্যই ঘৰখনলৈ কাল অমানিশা নমাই আনিছে দৰিদ্ৰ কৃষক নবীন শইকীয়াই এখন পাণ দোকান খুলি কোনোমতে পৰিয়ালটোক পোহপাল দি আহিছিল কিন্তু পুত্ৰৰ এনে অৱস্থাৰ বাবে তেওঁ দোকানো বন্ধ কৰিবলগীয়া হ'ল প্ৰায় ৩টা বছৰে পুত্ৰৰ চিকিৎসাৰ বাবে মাটি সম্পত্তি বিক্ৰী কৰি আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে পৰিয়ালটো বৰ্তমান ৰূপক বৰাৰ উচ্চ চিকিৎসাৰ বাবে প্ৰয়োজন বৃহৎ পৰিমাণৰ অৰ্থৰ উপায়ন্তৰ হৈ দৰিদ্ৰ পৰিয়ালটোৱে এতিয়া সহায় বিচাৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসমৰ সুহৃদয়বান লোকৰ মোৰ নাম নবীন বৰা পুত্ৰ মোৰ ৰূপক বৰা আৰু এটাই ল'ৰা মোৰ আৰু মানে দুখ পাইছিলে বাহিৰত ক'ৰবাত মানে কেনেকৈ দুখ পালে মই নাজানিম মই গম পোৱা আজি ১.৫ বছৰ হৈছে মই ট্ৰিটমেণ্ট মই ১.৫ বছৰ দিন চলাই আছোঁ আৰু মই এতিয়া চলাই পেলাই মই আজি মই মানে মোৰ গোটেই সা সম্পত্তি যিবোৰ আছিলে সম্পূৰ্ণ মই আজি সেই মোৰ মানে বাৰী ঘৰ মনৰ বাহিৰে এতিয়া মই চাই অসমবাসী ৰাইজক এইটোৱেই জনাইছোঁ যে মোক কিবা এটা পৰাপক্ষত এটা উন্নত চিকিৎসাৰ কাৰণে মোক মানে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত ছাৰকো মই মানে অনুৰোধ কৰিছোঁ যে মোক অতি সোনকালে মোক মানে ট্ৰিটমেণ্টত আগবঢ়াই যেন লৈ যায় আৰু মোক যেন মানে সহায় কৰে মই এই মানে প্ৰাৰ্থনা ডিব্ৰুগড় ট্ৰিটমেণ্ট লৈ আছিলোঁ মই ডিব্ৰুগড় যোৱা মই ফেব্ৰুৱাৰীৰ পৰা আজি তাৰিখলৈকে মই ডিব্ৰুগড় পানালাল চাৰগুৰি মই ট্ৰিটমেণ্টতে এতিয়ালৈকে বৰ্তমান আজি তাৰিখলৈকে মই দৰৱৰ মানে কৈ আছোঁ ছাৰে মোক এইটোৱে ক'লে যে আপুনি বেলেগত দেখুৱাওক আৰু মোৰ এতিয়া বাহিৰত নিয়াৰ কথা বা মোৰ গুৱাহাটী বা ক'ত নিয়াৰ কথা এইটো মোক কোৱা নাই এতিয়া মই ভাবিছোঁ যে বৰ্তমান এতিয়া মোক গুৱাহাটীতে মানে দেখালে মই তাৰমানে হেৰি তেওঁ 3 বছৰে তেওঁ মানে শয্যাশায়ী হৈ আছে এতিয়া আচলতে তেওঁ বহি থাকিব পৰা অৱস্থানতো নাই
আৰু প্ৰথম অৱস্থাত মানে তেওঁৰ এটা ভৰিৰ কাম নাইকিয়া হৈ গৈছিলে আৰু এটা হাতৰ তেওঁৰ কাম নাইকিয়া হৈ গৈছিলে প্ৰথম সেইটোৱে তেওঁৰ চিমটম আৰম্ভ হৈছিলে আৰু যেতিয়া যোৰহাটত দেখুৱালে তেতিয়া তাতে মানে বেমাৰটো আচলতে কি তেতিয়ালৈকে তাতে ওলাব নোৱাৰিলে তাৰপৰা নাৰ্ছিং হোমৰ পিছত যেতিয়া মেডিকেল কলেজলৈ নিয়া হ'ল যোৰহাট মেডিকেল কলেজতো আচলতে বেমাৰটো কি আচলতে ক'ৰ পৰা হৈছে সেইখিনি কথা নোলালে তাৰপিছত তেওঁলোকে ডিব্ৰুগড়লৈ ৰেফাৰ কৰিলে আৰু ৰেফাৰ কৰাৰ পিছত আমি এই বস্তুটো ট্ৰিটমেণ্টৰ কাৰণে পান্নালাল ছাৰৰ ওচৰলৈ লৈ গৈছিলোঁ মই নিজেও মেডিকেলৰ লগত আৰু পান্নালাল ছাৰৰ লগত মই নিজে গৈ দিছিলোঁ আৰু যাওঁতে প্ৰথম তাতেই মানে যেতিয়া MRI কৰিছিলে MRI ৰিপৰ্টটো চাই পেলাই ডক্টৰে পেচেণ্টজনক সুধিছিলে যে তুমি কেতিয়াবা ক'ৰবাত পৰিছিলা নেকি তেতিয়া সেইদিনাহে কৈছিলে যে হয় মই বোলে পৰিছিলোঁ দুবাৰ পৰিছিলোঁ তেওঁ তেনেকৈ তাত উল্লেখ কৰিলে আৰু তেতিয়া এটা তেজ ব্লক হৈছে বুলি মানে হেমৰেজ হৈছে বুলি হেমৰেজ ষ্টক হৈ গ'ল বুলি ইতিমধ্যে মানে তাত ডক্টৰৰ ৰিপৰ্টত ওলাল আৰু সেই ট্ৰিটমেণ্ট কৰি থকা অৱস্থাত তেওঁ অলপ দিন অকণমান ভাল হোৱাৰ পিছত 10 দিনমান ভাল হোৱাৰ পিছত তেওঁৰ আকৌ কিছুমান নতুন চিমটম মানে দেখা দিলে নতুন চিমটম কি হ'ল যে তেওঁৰ মানে পেচাব পায়খানা গণ্ডগোল আৰম্ভ হ'ল হাত ভৰিৰ কাম নাইকিয়া হ'ল খোজকাঢ়িব নোৱাৰা হ'ল চকুৰে একেবাৰে নেদেখা হৈ গ'ল আৰু কথা সুধিলে কথাৰ উত্তৰটো মানে পূৰা দিব নোৱাৰে ক'ৰবাৰ কিবা শব্দ এটা কৈ দিয়ে সেইটো অৱস্থা আহি পালে আৰু এই যোৱা 1.5 বছৰে ট্ৰিটমেণ্ট কৰোঁতে দেউতাকৰ অৱস্থা এইটো তেওঁৰ মাটি সম্পত্তি সম্পূৰ্ণ বিকি এতিয়া 65 বছৰীয়া মানুহ তেওঁ আগতে তামোল পাণৰ ব্যৱহাৰ কৰিছিলে এতিয়া সেইবিলাকো কৰিব নোৱাৰা হ'ল আৰু তেওঁ এতিয়া ইনকামৰ চ'ৰ্চো একো নাই ট্ৰিটমেণ্ট কৰিবলৈ তেওঁৰ উপায় নাই ডাক্তৰে কৈছে বাহিৰলৈ নিব লাগে এতিয়া আমি ওচৰ চুবুৰীয়া ৰাইজে যিমানখিনি পাৰিলোঁ অকণমান আগতে সহায় কৰিলোঁ কিন্তু এতিয়া সকলোতো সহায় কৰিব পৰা অৱস্থাত এতিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ মাননীয় স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক আমি এইটো অনুৰোধ জনাম যে এজন উচ্চ শিক্ষিত এজন ল'ৰা এজন যুৱক 34 বছৰীয়া এজন যুৱকৰ মানে যিটো স্বাস্থ্যৰ মানে উন্নতিৰ কাৰণে এটা উন্নত চিকিৎসা প্ৰদান কৰিবৰ কাৰণে এটা বিশেষ পেকেজ দি পেলাই পৰিয়ালটোক উপকৃত কৰাৰ আমি ভকতীয়া গাঁৱৰ ৰাইজৰ হৈ পেলাই মই মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাইছোঁ যদিহে কোনো সুহৃদয়বান লোকে যুৱকজনক সহায় কৰিব বিচাৰে তেন্তে তেওঁলোকৰ বেংক একাউণ্ট নম্বৰ হৈছে 416485011620 IFSC কোড SBIN 0016932 আৰু গুগল পে নম্বৰ হৈছে 9101487196 দেৰগাঁৱৰ পৰা মাধুৰ্য বৰাৰ ৰিপৰ্ট মাই নিউজ এনি